অসমৰ শ্ৰমিকক বহিৰাজ্যত আবদ্ধ কৰি দাবী কৰিছিল ধন। তামিলনাডুৰ বন্ধ কোঠাত আবদ্ধ হৈ আছিল অসমৰ শ্ৰমিক। যোৱা নিশা ঘৰ পোৱাৰ লগে লগে খবৰ ল'বলৈ গৈছিল সদৌ অসম গাড়ী চালক সন্থাৰ সাধাৰণ সম্পাদক ইমান হুছেইন ডাঙৰীয়া। কেনেকৈ হৈছিল এই ঘটনা সকলো কথা বিৱৰি ক'লে সংবাদ মাধ্যমৰ আগত। এই 6গৰাকী শ্ৰমিকক আবদ্ধ কৰি এটি দুষ্ট চক্ৰই চলাইছিল নিৰ্যাতন। বন্ধ কোঠাত আবদ্ধ কৰি শ্ৰমিকক দাবী কৰিছিল বৃহৎ পৰিমাণৰ ধন। শ্ৰমিকৰ ঘৰে ঘৰে ফোন কৰি দিছিল মৃত্যুৰ ভাবুকি। তামিলনাডুৰ নামাক্কাল জিলাত আবদ্ধ কৰি ৰখা 6গৰাকী যুৱক আছিল ডবকাৰ জাব্ৰাখোৱাৰ। দাবী কৰা টকা নিদিলে প্ৰাণ গ্ৰাহী দিয়াৰ হুংকাৰ দিছিল পৰিয়ালৰ লোকক। এই খবৰ পোৱা মাত্ৰকেই সোৱাদোৱা লাগিছিল পৰিয়ালৰ মাজত। কোনো উপায় নাপাই ভুক্তভোগী পৰিয়ালে আমচু আৰু হোজাই জিলা গাড়ী চালক সন্থাক জনাইছিল বিষয়টো। দুয়োটা সংগঠনে হোজাই আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকক জনাই সমগ্ৰ বিষয়টো। আৰক্ষী অধীক্ষকৰ নিৰ্দেশত ডবকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই লয় ভুক্তভোগী পৰিয়ালৰ এজাহাৰ। তাৰ কিছু সময় পিছতে তামিলনাডুত চলিল আৰক্ষীৰ অভিযান। আৰক্ষীৰ অভিযানত সহযোগ কৰে অল ইণ্ডিয়া ৰোড ট্ৰেন্সপৰ্ট ৱৰ্কাৰ্ছ ফাউণ্ডেশ্যনৰ স্থানীয় বিষয়ববীয়াই। অৱশেষত ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত আবদ্ধ কোঠালিৰ পৰা জীৱন্তে উদ্ধাৰ কৰে 6গৰাকী যুৱকক। ইতিমধ্যে 5গৰাকী শ্ৰমিক আহি ঘৰত উপস্থিত হৈছে। ঘৰত উপস্থিত হৈ ক'লে সকলো কথা। প্ৰথমে তামিলনাডুৰ আৰক্ষীয়ে সহযোগ কৰিছিল যদিও পৰৱৰ্তী সময়ত গুৰুত্ব নিদিয়াৰো অভিযোগ শ্ৰমিকসকলৰ। তামিলনাডু আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ বাবে প্ৰতিবাদো কৰিছিল গাড়ী চালক সন্থাৰ বিষয়ববীয়াসকলে। ইতিমধ্যে 6গৰাকী অভিযুক্তৰ পৰা 2গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে তামিলনাডুৰ আৰক্ষীয়ে। বাকী থকা অভিযুক্ত গ্ৰেপ্তাৰ কৰিবলৈ দাবী শ্ৰমিক আৰু দল সংগঠনৰ। আনহাতে হোজাই আৰক্ষীক ধন্যবাদ জনাইছে দল সংগঠনে। ইমান দূৰি কাম কৰিছিলোঁ, কাম কৰাৰ পিছত মোৰ লগৰ এজনে 6জন মানুহ কাম কৰিছিলোঁ, লগৰ এজনে ফোন কৰিছে বোলে ভাল এটা কাম পাইছোঁ, বল চব মানুহ ইয়াত কাম কৰিবি কাপোৰ কোম্পানীত। পিছত আমি কৈছোঁ বোলে বল যাম। পিছত আমি 5 তাৰিখে এইখিনিৰ পৰা ওলাইছোঁ, ওলাই পেলাই 6 তাৰিখে গৈ জেগা পাইছোঁ। জেগা পোৱাৰ পিছত সিহঁতে ৰাতিটো ৰাখিছে, দিনত মোক 10টা বজাত মাৰধৰ কৰি পেলাই পইচা ডিমাণ্ড কৰিছে। ডিমাণ্ড কৰাৰ পিছত ইউনিয়ন পাৰ্টিক মই খবৰ দিছোঁ, ডবকা ইউনিয়ন পাৰ্টিক। পিছত সিহঁতে তথ্য লৈ পেলাই আমাক যেনেকৈ হওক উদ্ধাৰ কৰিছে, কিন্তু মোবাইল পইচা কৰি সিহঁতে মাৰপিট কৰি চবকেইটা লৈ গৈছে। এতিয়া আমি ঘৰত সুৰক্ষাৰ বাবে ইউনিয়ন পাৰ্টি সেইখিনি ইউনিয়ন পাৰ্টিয়ে মোক পঠাই দিছে ঘৰত ট্ৰেইনত। মই কালি সন্ধিয়াত পাইছোঁ আহি পেলাই। ঘৰ পাইছোঁ আহি পেলাই। গোটেই 5জন আহিছে, এজন তাৰ মা দেউতা লৈ গৈছে কেৰেলাৰ পৰা, সেইখিনিত আছে। বহুত মাৰধৰ কৰিছে, মাৰধৰ কৰি পেলাই টকা ডিমাণ্ড কৰিছে, 1,20,000 টকা ডিমাণ্ড কৰিছে। ডিমাণ্ড কৰাৰ পিছত আমাৰ তাত আছিলে 2,000 টকা, এইটোও লৈছে। মোৰ ভাতিজা তাৰ 5,000 টকা আছিলে, এইটোও লৈছে। মোবাইল লৈছে, ইয়াৰ বাদে ঘড়ী আছিলে, ঘড়ীও লৈছে। আৰু সি যোনটো মানুহ মোক লৈ গৈছিলে তাৰ পৰা 20,000 টকাও লৈছে। পুলিচে ধৰা নাই, পুলিচে কোনো গুৰুত্ব দিয়া নাই। তামিলনাডুৰ পুলিচে কোনো গুৰুত্ব দিয়া নাই, কিন্তু ইউনিয়ন পাৰ্টিয়ে মোক বহুত সহায় কৰিছে। সিহঁতক মই বহুত ধন্যবাদ জনাওঁ। এইটো আমি ন্যায় বিচাৰোঁ। এতিয়া যোনটো মানুহে মোক লৈ গৈছিলে এইটো মানুহক কিবা শাস্তি দিব লাগে। আৰু বহুত মানুহ কৰিছে, বহুত মানুহ। এতিয়া এনেকুৱা বহুত প্ৰায় 150 বেগ আছে, খালি সাইড বেগ পিঠ বেগ আছে, কাপোৰখিনি একটা ৰুম পুৰা ভৰ্তি আছে এইখিনিত। এইটো সিহঁতে মোক নিজে কৈছে, আমাৰ এইটোৱে ধান্দা, এইটোৱে কাৰবাৰ। পইচা দিলে তহঁতে বাচিব পাৰিবি, নদিলে তহঁতক মাৰি পেলাম, এনেকৈ কৈছে। পলবন্দী কৰি পেলাই লৈ যায়, লৈ পেলাই সিহঁতে কিডনেপ কৰি পেলাই বহুত টৰ্চাৰ কৰি পেলাই মোবাইল চোবাইল চব কাঢ়ি লৈ যায়। পইচা ডিমাণ্ড কৰে ঘৰত, বহুত টকা ডিমাণ্ড কৰে, 40,000 50,000। আমি দুখীয়া মানুহ, আমি ক'ৰ পৰা দিম? না, আমাৰ লগত পোৱা নাই, কিন্তু দুদিন আগত লৈছে। সিহঁতে নিজে মুখেৰে কৈছে, 6জন মানুহ আছিলে, 6জন মানুহক এনেকুৱা টৰ্চাৰ কৰি পেলাই পইচা লৈছে সিহঁতে। এই যে পুলিচে যে আপোনালোকক লৈ গৈছে থানাত উদ্ধাৰ কৰি পেলাই, সিহঁতৰ বিৰুদ্ধে কিবা ব্যৱস্থা একো লোৱা নাই? পুলিচে লোৱা নাই, আমাক ইউনিয়ন পাৰ্টিয়ে লৈছে। থানাত গৈছিল নেকি? থানাত গৈছে। কিডনেপ যেইকেইটা মানুহ গৈছে আমি নিজে দেখাই দিছোঁ OC ছাৰক, বোলে ছাৰ এইজনী আছিলে, ছাৰে একো কৰা নাই। ফাৰ্ষ্ট দিনাখন অলপ গৰম হৈছে, পিছদিনাখন একদম ঠাণ্ডা। আমি কেছ দি আহিছোঁ, তাতে দি আহিছোঁ। আমি কেছ দি পেলাই ৰিপৰ্ট দি দিছে ইউনিয়নৰ তাত দিব কৈছে। মই আনি পেলাই সমজাই দিছোঁ ইউনিয়নৰ ওচৰত কাগজখিনি। হয়, যোৱা 5 তাৰিখে আমাৰ অসমৰ যুৱক কেৰেলাত কাম কৰি আছিলে, আজি 2 মাহৰ পৰা।
তেখেতসকলক কোনোবা এটা চক্ৰই ফোন কৰি পেলাই তামিলনাডুলৈ মাতি লৈ যায় ভাল কাম দিম বুলি কাপোৰ কোম্পানী তাত নি কোনোবাই কিডনেপিং কৰি পেলাই পইচা ডিমাণ্ড কৰি আছিলে। তাৰপিছত তেখেতসকলৰ পৰিয়ালৰ লগত যোগাযোগ কৰাৰ পিছত পৰিয়ালৰ লোকে আমাক অৱগত কৰাইছে, আমচুক অৱগত কৰাইছে। এইখিনি কৰাৰ পিছত আমি হোজাই প্ৰশাসনৰ লগত আলোচনা কৰিছোঁ, SP ছাৰৰ লগত। তেখেতৰ লগত যোগাযোগ কৰি পেলাই লোকেশ্যন লগাই কিবা তেখেতসকলক ট্ৰেক কৰা হৈছে। বা আমাৰ যিটো সদৌ অসম গাড়ী চালক সন্থা অসমৰ, আমি অল ইণ্ডিয়া ৰোড ট্ৰান্সপৰ্ট ফেডাৰেশ্যনৰ লগত যোগাযোগ কৰিছোঁ, CITৰ লগত যোগাযোগ কৰিছোঁ। যোগাযোগ কৰি তাৰপিছত তেখেতসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ তামিলনাডুৰ পৰা। আমাৰ CIটোৰ কমৰেডসকলে উদ্ধাৰ কৰিছে আৰু উদ্ধাৰ কৰি তেখেতসকলে তাৰ পৰা সুকলমে ঘৰত আহি পৌঁছিছে। গতিকে মই আমাৰ সদৌ অসম গাড়ী চালক সন্থাৰ তৰফৰ পৰা আমি এইটো দাবী জনাই আছোঁ অসম চৰকাৰক, যাতে এনেধৰণৰ শ্ৰমিকসকলৰ বহিৰাজ্যলৈ যাতে কামলৈ যায় কিছু সংখ্যক দুষ্ট চক্ৰই শ্ৰমিকসকলক নি পেলাই বিভিন্ন ধৰণৰ হাৰাশাস্তি যে কৰে আৰু পইচা ডিমাণ্ড কৰে, এইখিনি যাতে অসম চৰকাৰে বিহিতভাৱে ব্যৱস্থা গ্ৰহণ কৰে, অসম পুলিচে যাতে ব্যৱস্থা গ্ৰহণ কৰে, মই তাৰে অনুৰোধ জনাইছোঁ। যিহেতু দুখীয়া শ্ৰমিক বহিৰাজ্যলৈ যাবও পাৰে, গতিকে এইখিনি যাতে অসম চৰকাৰে বিহিত ব্যৱস্থা লয় তাৰে মই আহ্বান জনাইছোঁ। চাওক, এয়া নতুন ঘটনা নহয়। অসমৰ বিভিন্ন প্ৰান্তৰ যিসকল শ্ৰমিক আছে, শ্ৰমিকসকল পেটৰ তাড়নাত বহিৰাজ্যলৈ যায় আৰু যোৱাৰ পিছত বিভিন্ন ধৰণৰ আক্ৰমণৰ বলি হয়, দুষ্ট চক্ৰৰ কবলত পৰে। সেই একে গতিধাৰা অব্যাহত থাকিল আমাৰ হোজাই জিলাৰ ডবকা এলেকাৰ 6জনকৈ শ্ৰমিক তামিলনাডুলৈ গ'ল আৰু তাৰ নামাক্কাল জিলাত অন্তৰ্গত এটা দুষ্ট চক্ৰই এই লোকসকলক আবদ্ধ কৰিছে আৰু ঘৰত ধন দাবী কৰিছে। ঘৰৰ লোকসকলে উপায়ন্তৰ হৈ আমচু আৰু চালক সন্থাৰ কাষ চাপিছিল। আমি তাৎক্ষণিকভাৱে আমচুৰ ফালৰ পৰা আৰক্ষী অধীক্ষকক আমি লিখিতভাৱে অভিযোগ দিছোঁ আৰু আমাৰ হোজাই অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলী ডাঙৰীয়াৰ তৎপৰতাত সেই স্থানত তামিলনাডুলৈ যোগাযোগ কৰা হ'ল আৰু সেই লোকসকলক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত আৰক্ষী তথা স্থানীয় দল সংগঠন নামাক্কাল জিলাৰ তাৰ সমান্তৰালভাৱে ট্ৰান্সপৰ্ট ৱৰ্কাৰ্ছ ফেডাৰেশ্যনৰ বিষয়ববীয়াই গুৰুত্ব সহকাৰে লৈ সেই লোকসকলক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত যি নিৰ্জন ঠাইত এই লোকসকলক আবদ্ধ কৰি ৰখা হৈছিলে, সেইসকলক বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হোৱাৰ পিছতো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। গতিকে এই ক্ষেত্ৰত সদৌকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সেই শ্ৰমিকসকল পৰৱৰ্তী সময়ত আজি 5-6 দিন উকলি যোৱাৰ পিছত যোৱাকালি ঘৰলৈ সুকলমে আহি উপস্থিত হ'ব পাৰিছে। গতিকে এই ক্ষেত্ৰত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষভাৱে আমাৰ হোজাই অতিৰিক্ত আৰক্ষী অধীক্ষক, আমাৰ আৰক্ষী অধীক্ষক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি স্পষ্টভাৱে দাবী জনাব বিচাৰিছোঁ যে ইতিমধ্যে 2জন দুষ্কৃতিকাৰীক কৰায়ত্ব কৰা হৈছে। আমি আমচুৰ ফালৰ পৰা দাবী জনাব বিচাৰি আছোঁ, অন্যান্য যিসকল আছে তদন্ত প্ৰক্ৰিয়া চলি আছে। অসম চৰকাৰে তামিলনাডু চৰকাৰক হেঁচা প্ৰয়োগ কৰি প্ৰত্যেকজন দুষ্কৃতিকাৰীক কৰায়ত্ব কৰিব লাগে। আৰু তামিলনাডুত যোৱা অসমৰ শ্ৰমিকসকলে যিহেতু পেটৰ তাড়নাত যায়, এনেধৰণৰ কষ্টৰ সন্মুখীন হ'বলগীয়া যাতে নহয়। বহু শ্ৰমিক মৃত্যুমুখতো পৰিছে বিগত দিনত। গতিকে এয়াই লাষ্ট ঘটনা হওক, অন্তিম ঘটনা হওক, আৰু পৰৱৰ্তী সময়ত যাতে এনেধৰণৰ ঘটনা সংঘটিত নহয় তাৰ প্ৰতি অসম চৰকাৰে লক্ষ্য ৰাখিব লাগে। তামিলনাডু চৰকাৰক হেঁচা প্ৰয়োগ কৰিব লাগে আৰু এই শ্ৰমিকসকলৰ লগত যি কাৰ্য সংঘটিত কৰিলে, হত্যাৰ ভাবুকি দিছে, ধন দাবী কৰিছে, প্ৰত্যেকক কৰায়ত্ব কৰিব লাগে, কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে। তাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে বিশেষভাৱে পদক্ষেপ ল'বলৈ আমি আমচুৰ ফালৰ পৰা দাবী জনাইছোঁ।